নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ সকলো কুশলে মংগলে আছে আজি মই এপিনে আহিছোঁ আৰু এই বিল্ডিংটো দেখিছেনে এয়া হৈছে কনসেপ্ট স্কুল আৰু কনসেপ্ট সিনিয়ৰ সেকেন্ডাৰীও আছে ইয়াত আসলতে এখন হৈছে কনসেপ্ট স্কুল ইয়াতে এখন মিটিং আয়োজন কৰা হৈছিল কিন্তু দুৰ্ভাগ্যবশতঃ আমি গৈ পোৱা দেৰি হৈ গ'ল হেতু কাৰণে মিটিংখন ইতিমধ্যে শেষ হ'ল তথাপিও যেহেতু গলো বুলো অকনমান সোমাই যাওঁ ভিতৰখনত মই অৱশ্যে কনসেপ্টলৈ এবাৰো অহা নাছিলোঁ প্ৰথমবাৰৰ কাৰণে আহিছোঁ আৰু ভিতৰৰ পৰিৱেশটো অকনমান দেখাই দিছোঁ যেহেতু ভিতৰত ক্লাছ হৈ আছে ভিতৰলৈ মই যোৱাগৈ নাই ফ্ৰণ্টৰ ৰুমতে বহিলোঁ আৰু এয়া হৈছে জিলা মহিলা মৰ্চাৰ বিষয়ববীয়াসকল আৰু তাৰ পৰা ওলাই আহিলোঁ আহি পেলাই বাহিৰত অকনমান সময় ৰৈ আমি গুছি আহিছিলোঁ কাৰণ স্কুটি থৈ গৈছিলোঁ কনসেপ্ট সিনিয়ৰ সেকেন্ডাৰীত এখন হৈছে বিদ্যালয় আৰু হিখন হৈছে সিনিয়ৰ সেকেন্ডাৰী আমি স্কুটি তাত থৈ আহিছিলোঁ আৰু আমি ইয়াৰ পৰা তালৈ যাব লাগিব বেছি দূৰ নহয় ইয়াৰ পৰা ধুনীয়াকৈ দেখাই পাই থাকে ওচৰাচৰি আসলতে আৰু যেহেতু এপিনে ওলাই গ'লে ফটো উঠা পৰ্বটো মেইন ধুনীয়াকৈ ফটো উঠি ল'লোঁ উঠি লোৱাৰ পিছত পুনৰ আহিলোঁ আৰু আজি দেখুৱাম আপোনালোকক নগাঁওখন অকনমান থুলমুলকৈ এটা চুক হেদেই আসলতে নগাঁও টাউনখন বহুত ডাঙৰ হয় আৰু এয়া হৈছে কনসেপ্ট সিনিয়ৰ সেকেন্ডাৰী আপোনালোকে ৰিজাল্টত হয়তো পাই থাকে ৰামানুজন আৰু কনসেপ্টৰ ৰিজাল্ট খুবেই ভাল হয় আৰু স্কুলখন যোনখিনি জেগাত আছে বৰ ধুনীয়া এটা পৰিৱেশ খুব ভাল লাগে আৰু মই জাজনীলৈ ৰখি আছোঁ স্কুটি আনালৈ ফাইনালি তাই আহি পাই গ'ল আৰু উঠি ল'লোঁ আৰু নগাঁওখন দেখাইছোঁ চাই থাককচোন আপোনালোকে অকণমান হেদি এটা চুকে বেছি দেখাব পৰা নাইকিয়া শৈবগাঁৱৰ এই জেগাখিনিত আসলতে খুবেই ভিৰ হয় আৰু আমি ল'বলৈ গৈ আছোঁ এযোৰ কাঁহৰ থাল বাতি জাজনীৰ কোনোবা পৰিয়ালৰ মানুহৰ কেঁচুৱাটাৰ বোলে হেৰি আছে অন্নপ্ৰাশন আছে কাঁহৰ কাঁহী বাতি এযোৰ ল'বলৈ ওলালোঁ আৰু ফাইনেলি আহি পাই গ'লোঁ আৰু আমি যোনখন মাৰ্কেটত সোমাইছোঁ এই মাৰ্কেটখন হৈছে হোলচেল আৰু ভিতৰত গোটেইসমূহ হোলচেলেই দোকান পাব আপোনালোকে স্কুটি যিহেতু নিব নোৱাৰি খোজকাঢ়ি আহিছোঁ আৰু গৈ গম পালোঁ বহুত দিন আসলতে কাঁহৰ কাঁহী বাচন কিনা হোৱা নাছিলে কাঁহৰ কাঁহী বাচনৰ 1 কেজিৰ মূল্য হ'লগৈ এতিয়া 2100 টকা আৰু ফাইনেলি তাৰ পৰা আমি ওলাই আহিম ওলাই আহি পেলাই মই নগাঁৱৰ কিছু পৰিৱেশ দেখাই দিবলৈ চেষ্টা কৰিম আৰু আমি এপিনে যাবলৈ ওলাইছোঁ আৰু এয়া হৈছে নগাঁও আৱৰ্ত ভৱন পুনৰ নিৰ্মাণৰ কাম আসলতে আৰম্ভ হৈছে ইয়াত আগৰ যিসমূহ পুৰণা ঘৰ আছিলে সেইসমূহ ভাঙি দিয়া হৈছে আৰু পুনৰ নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু লগতে আছে এখন টেনিছ
ফিল্ড ইয়াতে টেনিছৰ প্ৰশিক্ষণ দিয়া হয় আৰু মই দেখাই দিছোঁ আপোনালোকক আৰু এয়া হৈছে জেল ৰোড যিসমূহ পুলিচৰ ল'ৰা ছোৱালীয়ে লোৱা হয় আচলতে পুলিচৰ ল'ৰা ছোৱালীসমূহক দৌৰিবলৈ যে দিয়া হয় এই ফিল্ডখনতে দিয়া হয় আৰু সেইটো হৈছে জেল ৰোড পুলিচ ৰিজাৰ্ভ বুলি কয় সেইখিনি জেগা আৰু এয়া হৈছে ফিচাৰী অফিচ ভূঞাপট্টি এই জেগাখিনি হৈছে ভূঞাপট্টি আৰু আগলৈ আছে এখন দলং যিখন দলং নেকি আমি সৰুৰ কালৰ পৰাই দেখি আহিছিলোঁ যে জৰাজীৰ্ণ অৱস্থা কাঠৰ দলং আছিলে আচলতে এখন ৰিক্সা পাৰ হ'লে আকৌ সিপিনে এখন ৰিক্সা ৰৈ থাকিবলগীয়া এটা পৰিৱেশ কিন্তু এতিয়া পুনৰ নিৰ্মাণ কৰি পেলাই ধুনীয়াকৈ বনাই দিয়া হৈছে আৰু লগতে এভাগ আছে শিৱ বাবাৰ লিংগ মই আপোনালোকক দেখাই দিছোঁ ইমান ধুনীয়া চাওকচোন থুলমূলকৈ অকণমান দেখুৱাই দিছোঁ নগাঁওখন আৰু এদিন হয়তো ধুনীয়াকৈ দেখুৱাই দিম নগাঁও ইউনিভাৰ্চিটি গাৰ্লছ কলেজ আৰু গোটেই টাউনখনেই অকণমান দেখুৱাই দিম অন্য এটা ভিডিঅ'ত আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব এইপিনে আহিছোঁ নগাঁও চেণ্টাৰ হৈ আমি আচলতে ভিতৰ ৰাস্তা দি আহিছিলোঁ এয়া হৈছে আকাশবাণী নগাঁও আৰু ঘৰলৈ অভিমুখে যাওঁতে এয়া ট্ৰেইন আহি পালেহি ভিডিঅ'টো বনাইছিলোঁ আপোনালোকৰ মনোৰঞ্জন অৰ্থে ময়ো আচলতে ব'ৰ হৈ গৈছিলোঁ অকণমান ওলাই গৈছিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ধন্যবাদ